কিন্তু আমাৰ ল'ৰা দেউতাকসকলে বিজনেছ বা ব্যৱসায় কৰি আছে, ল'ৰা ছোৱালীক বেছি গুৰুত্ব দিব নোৱাৰিব। কিন্তু আই মাতৃসকলে সদায় ঘৰতে থাকে, আমাৰ ল'ৰা ছোৱালীয়ে ক'ত যায় আই মাতৃসকলে গম নাপায়, কিন্তু আমি অলপ গুৰুত্ব দিব লাগিব। কিন্তু আজি আমি যদি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰোঁ, আমাৰ সংখ্যালঘু আই মাতৃসকলক কৈছোঁ আৰু মোৰ মৰমৰ ভাইসকলক কৈছোঁ আৰু কণ কণ মইনাসকলক কৈছোঁ আৰু মোৰ ডেকা বন্ধুসকলক কৈছোঁ, যদি আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰোঁ, আমি বহুত পিছ পৰি গৈ আছোঁ। আজি শিক্ষাৰ ক্ষেত্ৰত যিবিলাক আমাক আজি কিমান তাচ্ছিল্য কৰি আছে, কোনোবাই মিয়া বুলি কয়, কোনোবাই বাঙাল বুলি কয়। যদি আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে এই শব্দবিলাক মুচি যাব। কিন্তু আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব নিদিওঁ। আমি ক'ত ব্ৰিজৰ তলত যা হাজিৰা কৰিব লাগে, ক'ত মানুহৰ তাত যাব লাগে, সেইবিলাক ক্ষেত্ৰত আমি গুৰুত্ব বেছি দিওঁ। আমাৰ সংখ্যালঘু মানুহকান্তি 500 টকা ক'ত কেনেকৈ পাওঁ। যদি আমাৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিলাহেঁতেন, তেতিয়াহ'লে আমি কৰোঁ ব্ৰিজৰ তলত, 6 মাইলৰ ব্ৰিজৰ তলত, ভাঙাঘৰৰ ব্ৰিজৰ তলত আমি থাকিব নালাগে। সেইকাৰণে মই আই মাতৃসকলক বাৰে বাৰে কৈছোঁ, আমাৰ ল'ৰা ছোৱালীখানক যাতে শিক্ষাৰ কাৰণে আপোনালোকে যদি 2 ঘণ্টা টাইম দি আছে, 4 ঘণ্টা সময় দিয়াৰ কাৰণে যত্ন কৰক। আৰু ড্ৰাগছৰ পৰাই, নিচাৰ পৰাই আপোনালোকে নজৰ ৰাখক। বাইক কিনি দিয়াত আপোনালোকে কম কৰক, কিতাপ কিনি দিয়াত যাতে অধ্যয়ন কৰিব পাৰে, ডিক্সনাৰীৰ পৰাই যি লাগে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে আগবঢ়াই দিয়াক। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কঞ্জুচি নকৰিব, লাগে এসাঁজ কমেই খাওক, যাতে শিক্ষাটো দান কৰক, তেতিয়াহ'লে আমাৰ ফিউচাৰ কাম হ'ব। মানুহে ড্ৰাগছ বেছি খায় আজিৰ ডেটত, কেনেকৈ আমাৰ জাতিটো ধ্বংস হয় আকচাম মানুহে সেইটোৱে বিচাৰে। সেইকাৰণে আমি নিজে সতৰ্ক হোৱাটো দৰকাৰ। আপোনালোকে মোক ক'ব, মই নিজে ক'ম। পুলিচেও যদি বিচাৰ নকৰে ন, মোক আপোনালোকে ফটো দিব, মই তাৰে ব্যৱস্থা মই নিজে কৰিম। আপোনালোকক মই এইখিনিয়ে ক'লোঁ। আৰু চাওক, আজি মই আপোনালোক এটা কথাই কৈছোঁ, নিচাৰ ক্ষেত্ৰত মই ল'ম, আৰু মই আপোনালোকৰ মাজত এজ এ সাদ্দাম ভাই হিচাপত আপোনালোকৰ মাজত মই চিনাকি হ'বলৈ আহিছোঁ। আহি মই নথে আনন্দিত। চব ডেকা বন্ধুসকলক লগ পালোঁ, মুৰব্বী সমাজক লগ পালোঁ, শিক্ষাগুৰুসকলক লগ পালোঁ, আৰু মোৰ সাংবাদিক বন্ধুসকলক লগ পালোঁ। ভালেই লাগিল মোৰ আহি। যদি মই নিৰ্বাচনটো মই খেলিমেই 26-ত, ৰাইজে যদি মোক আকোৱালি লয়, মই নিশ্চয় ইলেকশ্যন খেলিম আৰু ৰাইজৰ কাৰণে কাম কৰি যাম সদায়। কোনটো দলৰ পৰা? AGP দলৰ পৰা, অসম গণ পৰিষদ দল। ৰাইজৰ পৰা আপুনি কি কৰিব? ৰাইজৰ যি সমস্যা ইয়াতে আমাৰ আহিব লাগিলে দলং এখন নাই, ৰাইজৰ মাটিৰ পট্টা নাই, গৰখহনীয়া আজিলৈ কোনো ৰোধ কৰিব পৰা নাই। এইবিলাক সমস্যালৈ মই সদায় ৰাইজৰ মাজত কাম কৰি যাম বুলি ভাবিছোঁ। আমাৰ চেঙা সমষ্টিত দেখা গৈছে যে মানে বিশেষকৈ মানে মাটিৰ পট্টাৰ সমস্যা বা গৰাখহনীয়াৰ সমস্যা, বিগত সময়ত মানে কোনো MLA গৰাখহনীয়াৰ সমস্যালৈ মাত মতা নাই বা মাটিৰ পট্টা লৈ মাত মতা নাই। এই বিষয়ে কি কয়? ৰাইজে যদি মোক MLA বনায়, গৰাখহনীয়াও মই ৰোধ কৰিম, মাটিৰ পট্টাও মই ৰোধ কৰিম, পট্টাও মই দিম ৰাইজক। মই যি যুঁজিব লাগে দিছপুৰত যাই যুঁজিম। আপুনি বহুদিন ধৰি হয়তো এই পথাৰত ভৰি দিছে, ৰাজনীতি খেলিব বুলি হয়তো ওলাই আহিছে। ৰাইজৰ সঁহাৰি আচলতে কেনেকুৱা? মই ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ। ৰাইজে মোক আকোৱালি লৈছে, সেইকাৰণে আজি ৰাইজৰ লগত মই আছোঁ, আৰু সদায় মই ৰাইজৰ লগত থাকি যাম, ৰাইজৰ কাৰণে কাম কৰি যাম। আপুনি কিমান দূৰ আশাবাদী যে এই যে অগপ দলৰ টিকেট পাব? 95% আশাবাদী। ৰাইজক কি আহ্বান জনাব? ৰাইজে যাতে মোক আকোৱালি লয় যে সাদ্দাম হুছেইন হিচাপে, নিশ্চয় ৰাইজে মোক আকোৱালি ল'ব, আৰু ৰাইজৰ কাৰণে মই সদায় কাম কৰি যাম।